बेहतरीन गेंदबाजी छय ना मार पानी छय मार ऊपर मार ना लगे मीडियम मीडियम मार सीधा आसलते सरकारखने जेने धरणे ढाक ढोल बजाय आसलते तेखेतलोকক आसलते लज्जा अनुभव करिबले आमी राइजे आसलते राइजे एटा लाज पाइছে आसलते सरकारखने जेने धरणे तेखेतलोके ढाक ढोल बजाय जेने धरणे कथा कय जेने धरणे तेखेतलोके प्रतिश्रुति आसलते तेखेतलोके प्रतिश्रुति बिलाक त माने एनका धৰণৰ হৈছে प्रतिश्रुति माने एक्चुअली ए जे আপোনাৰ কৃত্ৰিম বানৰ সমস্যা আৰু বিভিন্ন ধৰণৰ সমস্যা বিলাকে আচলতে ইয়াকে প্ৰতিপন্ন কৰিছে যে তেখেতলোকৰ আচলতে প্ৰকৃত ছবিবোৰ আচলতে প্ৰকৃতিও তেখেতলোকক আচলতে প্ৰতিপন্ন কৰিছে যে আচলতে প্ৰকৃতিয়ে আচলতে তেখেতলোকক হসানে মিছা আচলতে প্ৰকৃতিয়ে প্ৰমাণ কৰিছে আচলতে বেজৰ নাকৰতে কবলে এটা কথা আছে অসমীয়াত বেজৰ নাকৰতে পৌৰ সভা আছিলে এতিয়া পৌৰ নিগম হল আপোনালোকে দেখিছে গুৱাহাটী যেনে ধৰণে আমাৰ ডিব্ৰুগড়খন যেনে মহানগৰলৈ পৰিণত হৈছে গুৱাহাটী যেনে ধৰণে মহানগৰ কিন্তু মহানগৰৰ পৰা মহানগৰ সমস্যাটো আচলতে তাৰ পৰা আচলতে বিয়পি আহিছে আচলতে গুৱাহাটীৰ পৰা ডিব্ৰুগড় যেনে ধৰণে মহানগৰ হৈছে আচলতে গুৱাহাটীৰ পৰা যি যেনে ধৰণৰ যান-জঁটৰ সমস্যা পা লৈ বা কৃত্ৰিম বানপানীৰ সমস্যা এই সমস্যাবিলাক এতিয়া ডিব্ৰুগড়টো তাৰমানে একেদৰে পৰিণত হৈছে আচলতে বৰ লাজৰ কথা আচলতে তেখেতলোকে যেনে ধৰণৰ উন্নয়নৰ কথা কয় উন্নয়নৰ ঢাকঢোল বজায় আচলতে ডিব্ৰুগড় চহৰখনত ডিব্ৰুগড় যি মহানগৰলৈ পৰিণত হৈছে আমি চৰকাৰক ধন্যবাদ জনাইছো কিন্তু তেখেতলোকে যেনে ধৰণৰ মহানগৰলৈ পৰিণত কৰিলে কিন্তু ৰাস্তা ঘাই পথ বা আৰু আদিকে কৰি যিবোৰ যান-জঁটৰ সমস্যা আপোনালোকে দেখিছে ড্ৰেন বনাইছে তেখেতলোকে ফুটপাথ বনাইছে ঠিক আছে ফুটপাথত যেনে ধৰণে পানী যিটো যোৱা ব্যৱস্থা তেখেতলোকে যিটো ব্যৱস্থাটো তেখেতলোকে ব্যৱস্থা এই প্ৰণালী তেখেতলোকৰ খুব নিম্নমান প্ৰণালী আৰু তেখেতলোকে যে প্ৰণালী আপোনালোকে দেখিছে কিছুমান আপোনালোকে ড্ৰেনবিলাকত দেখিবলৈ পাব পানী আচলতে ৰাস্তাৰ পৰা ড্ৰেনত পৰি যাবলৈ যিটো তেখেতলোকে ব্যৱস্থা কৰিছে কিন্তু ড্ৰেনৰ পৰা পানী আমাৰ ৰাস্তালৈ ওলাইহে আহে আচলতে তেনেকে তেখেতলোকৰ কেনেকুৱা ধৰণৰ প্ৰযুক্তি তেখেতলোকে নিৰ্মাণ কৰিছে একদম নিম্নমানৰ আৰু যিসকল ঠিকাদাৰ আচলতে আমি জানিব পাৰিছো কিছুমান চৰকাৰৰ লগত অংশী আৰু বিজেপি দলৰ একাংশ ঠিকাদাৰে আচলতে গোটেই নিৰ্মাণ অৱস্থাত কামবিলাক কৰে আৰু তেখেতলোকৰ যিসকল নেতৃত্বত থকা যিসকল ঠিকাদাৰ আছে ঠিকাদাৰসকলে তেখেতলোকে খুব নিম্নমানৰ কাম কৰে আচলতে খুব দুখ লগা কথা আৰু ডিব্ৰুগড় চহৰখনলৈ আপোনালোকে দেখিছে এইটোৱে সমস্যা নহয় গৰাখহনীয়া সমস্যা আছে গৰাখহনীয়াই ডিব্ৰুগড়খনলৈ জ্বলন্ত এটা মানে অশনি সংকেত কঢ়িয়াই আনিছে আৰু চৰকাৰখনৰ তেখেতলোকৰ দায়িত্ব তেখেতলোকে পালন নকৰে আৰু গৰাখহনীয়া যেতিয়া নেকি হৈছিলে তেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া অহা নাছিল আৰু তেখেতলোকে একচুৱেলি এটা কথা ক'বলৈ লাজ লাগে যে আচলতে বৰষুণ দিলে তেখেতলোকে ছাতিটো মেলিবলৈ জানে একচুৱেলি আচলতে বৰষুণ দিয়াৰ পিছত তেখেতলোকে ছাতি মেলে কিন্তু যেতিয়া গৰাখহনীয়া হয় তেতিয়াহে তেখেতলোকে হাৰ পায় আচলতে এনে ধৰণৰ বহুতো আমাৰ ইয়াত ডিব্ৰুগড় চহৰখনত এনে ধৰণৰ বহু পৰিঘটনা আছে যিবিলাকক তেখেতলোকে লৈ আজি পৰ্যন্ত কোনো তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰু এটা কথা অতিকৈ এটা লজ্জা কথা ডিব্ৰুগড়ৰ যিজন বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতে আচলতে তেখেতক মই এতিয়া এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো তেখেতৰ গৰু গাড়ীখন এতিয়া কি পামচাৰ হ'ল নেকি তেখেতৰ গৰু গাড়ীখন ক'ত ৰাখিছে তেখেতে বহুতো মূল্যবৃদ্ধিৰ ওপৰত কথা কয় বানপানী সমস্যাৰ ওপৰত গৰাখহনীয়াৰ ওপৰত কথা কয় তেখেতে বহু ডাঙৰ কথা কয় কিন্তু তেখেতে বক্তব্য মন্তব্য যিবিলাক দিয়ে তেখেতে গৰু গাড়ীক লৈ প্ৰতিবাদ কৰে তেখেতে প্ৰতিবাদবিলাক আজি
ইমান ডাঙৰ এটা সমস্যা তেখেতে আজি ইয়াত 20 বছৰ 25 বছৰ দিন বিধায়ক হৈ থাকিলে আজি সৰ্বসাধাৰণ ৰাইজৰ এই যি যে জ্বলন্ত যিটো কৃত্ৰিম বানৰ সমস্যা আজি দূৰ কৰিব নোৱাৰিলে অতিকৈ লজ্জা কথা তেখেতে কিন্তু খুব অপমান দিয়া কথা কয় মই এতিয়া তেখেতক প্ৰশ্ন কৰিব বিচাৰিছো আপুনি ইমান দিনে কি কাম কৰিলে ডিব্ৰুগড় উন্নয়নৰ কথা কয় আপুনি অকলে ৰাস্তা পথ দুটা বনাই দিলে নহব তাত আপোনালোকে ভাল প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা নাই আপোনালোকৰ লজ্জা অনুভৱ কৰিছো আমি আপোনালোকে প্ৰযুক্তি ভাল এটা ড্ৰেইন বনাব পৰা নাই যিটো ড্ৰেইনে আপুনি পানী ওলাই যাবলৈ দিয়ে নে পানীখিনি ড্ৰেইনৰ পৰা আহি ৰাস্তালৈ ওলাই আহিবলৈ দিয়ে আপোনালোকৰ প্ৰযুক্তি আপোনালোকৰ যিবিলাক কৰ্মচাৰী আপোনালোকৰ যিবিলাক বিষয়া একদম নিকৃষ্ট কাম কৰিছে আপোনালোকক ধিক্কাৰ জনাইছো আৰু আমি অতি শীঘ্ৰে আপোনালোকক অনুৰোধ জনাইছো যাতে অনাগত দিনত আপোনালোকে ঢাক ঢোল বজোৱা বন্ধ কৰক আৰু আপোনাৰ এই যে যিখন যে আপোনাৰ গৰু গাড়ীখন কিন্তু আপোনাৰ পামচাৰ মৰা হল নাই আপুনি কিন্তু আমাক উত্তৰ দিব লাগে ৰাইজে বিচাৰিছে আপোনাৰ গৰু গাড়ীখন পামচাৰ মৰা হল নাই বৰ্তমান সময়ত কাৰণ কেলে আপোনাক আজি বহুত দিনৰ পৰা ৰাইজে দেখি পোৱা নাই আপোনাৰ গৰু গাড়ীখনৰ লগতে আপোনাৰ প্ৰতিযোগীখন লুকাই পৰিছে সেইকাৰণে আপুনি অতি শীঘ্ৰে গৰু গাড়ীখনলৈ আকৌ এটা প্ৰতিবাদ কৰিব লাগে যাতে এই সমস্যাবোৰৰ ওপৰত ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110